ৰাতি হৈছিলে ৰাতি মানে এই এৰাউণ্ড 1 AM এনেকুৱা আৰু হেৰি সৰুজনী এই ভাগিন দুটাটো এক্সাম চলি আছে তেখেত পঢ়ি আছে সেইকাৰণে এৰাউণ্ড 12:30 আৰু এক্সাম হ'লেওতো মানে এনেও দেৰিকৈ শুব পঢ়িব লাগে তেওঁলোকে মানে 12:30 হৈ আছে তেতিয়া 12:30 হৈছে এইটো বেক চাইড বেৰটো যেতিয়া মানে পুতিছে আৰু মাটি পুতি মানে আহি গ'ল ভিতৰত তাৰপিছত এই যোনটো মানে ডিচিজ বডি সেইজনীটো মানে কি হ'ল এই কোনোবা আহিছে নেকি বুলি সেনেকৈ দেখা পাইছে আৰু তাৰ অবভিয়াছলি দেখা পাব বাহিৰত যোনটো লাইট আছে এইবিলাকটো জ্বলি আছে শ্বেডোটো দেখা পায় তাৰপিছত দেখা পাই কিনে সিহঁতক মাতিছে তো সিহঁতে মানে লাইটটো অন কৰিছে তাৰপিছত বোলে দুজন আছে ওৱান ৱাজ আউটছাইড যোনটো আউটছাইড ৰখি আছে মানে বাহিৰতে আৰু ওৱান যোনটো সোমাইছে সি মানে গান ধৰি ডাইৰেক্টলি মানে শ্বুট কৰি পলাই গ'ল সেইটোৱে কি নাম আছিল এতিয়া বৰ্তমান হুকুৰি টিচুপি তাই কি কৰি আছিলে তাই একো নকৰে মানে ভণ্টিহঁতৰ লগতে থাকে মানে ভাত চাত বনোৱা কাপোৰ চাপোৰ ধুই দিয়ে মানে ঘৰৰ কামখিনি চাই আৰু তাইৰ ষ্টুডেণ্টো নহয় এৰা বহুত মানে বছৰ হৈ গ'ল আৰু মেট্ৰিক পাছ কৰি সি এৰি দিলে কিয়নো মাটো ঢুকালে মা ঢুকাৰ পাছত কোনোও নাই ছাপৰ্ট দিবলৈ সেইকাৰণে সি এৰি দিলে ভণ্টিহঁতক পঢ় বুলি সি মানে ছাপৰ্ট দি আছে এই ঘৰৰ কামখিনি আৰু যিমান পাৰে চ' মানে আচৰিত কথাটো হ'ল যে শ্বি ইজ নট এনি প্ৰফেশ্যনেল কণ্ট্ৰেক্টৰ বুলিও নহয় লাইক ভেৰি ফেমাছ আৰ্টিষ্ট বুলিওতো আমি ক'ব নোৱাৰোঁ এই ঘৰ ভেৰি কমন গাৰ্ল চ' চিটিং এট হোম লাইক that also when somebody come and shoot in a very bad way it's কি ক'ম আৰু আচৰিত কথা আৰু এইটোতো সন্দেহ ডাউট একোতো নাই ইমান দিন এনেকৈয়ে চলি আছে ঘৰৰ কাম কৰি আছে ভণ্টিহঁতক ছাপৰ্ট দি আছে সেইটোৱে আৰু তাৰ একো নাই ফোন চোন মানে কথা পতা এইবিলাকো নাই ফোন ইউজ কৰে হ'লেও মানে এইবিলাক ভিডিঅ' চিডিঅ' চাবলৈ আৰু না বেলেগ লগত কথা পাতিবলৈ সেইবোৰ এইবিলাকৰ নহয় আৰু ঠিক আছে অ'কে দুবতে গুলীয়াই হত্যা কৰে গৈছে এজনী যুৱতীক সেইটো বিষয়ে সবিশেষ কিবা ক'ব যোৱা ৰাতি আমি এটা ইনফৰমেশ্যন পাওঁ ৰাতি প্ৰায় 2টামান বজাত যে তেনেকুৱা এটা ঘটনা ঘটিছে এটা বুলেট ইঞ্জুৰি হৈছে তো লগে লগে আমি OC আমাৰ SP ছাৰ আমি সকলো আহি ইয়াত উপস্থিত হওঁ তো আমি ইয়াত আহি দেখা পাওঁ যে যি ভিক্টিমগৰাকী আছে তেখেত মজিয়াত পৰি আছে আৰু লগতে এটা আমি বুলেটৰ এটা খালী কেছ আমি ইয়াতে ৰিকভাৰী কৰোঁ গতিকে এতিয়ালৈকে ইনভেষ্টিগেশ্যন চলি আছে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনৰ আমি বিশেষ একো ক'ব নোৱাৰিম বাকী এইটোৱে ক'ব বিচাৰোঁ যে 3গৰাকী ইয়াতে তেওঁলোক ছিষ্টাৰ আছিল তেওঁলোক একেলগে ইয়াতে কলেজত পঢ়ি আছিল আৰু তেওঁলোকেই থাকে ইয়াতে তাৰপিছত ৰাতি হয়তো তেনেকুৱা ধৰণৰ কিবা ঘটনা ঘটিলে কিন্তু ইনভেষ্টিগেশ্যনটো এতিয়া চলি আছে গতিকে প্ৰিলিমিনাৰী ষ্টেজত আমি বিশেষ ইয়াতকৈ বেছি ক'ব নোৱাৰোঁ সেইখিনি তেখেতৰ নামটো আছিল হুকুৰি টিচপি 23 বছৰ বয়স তেখেতৰ আৰু ঘৰটোত কিবা মাটি খান্দি তেনেকৈ কোনোবা দূৰৱৰ্তী হয় আমি এটা পাইছোঁ এটা মাটি খান্দি সোমোৱাৰ এটা আমি দেখা পাইছোঁ কিন্তু এইখিনি এটা ইনভেষ্টিগেশ্যনৰ এটা ষ্টেজত আছে গতিকে সেইখিনিয়ে ক'ব পাৰিম কেইজনমান মানুহ আহিছে বুলি নাই সন্দেহত এতিয়া আমি ক'ব নোৱাৰিম চলি আছে এজন বা দুজন মানুহটো এটলিষ্ট আহিছে সেইটো গম পাইছোঁ মানে কিহৰ কাৰণে ঘটনাটো ঘটিব পাৰিলে নাই সেইখিনি প্ৰিলিমিনাৰী ষ্টেজত আছে আমি এতিয়া ক'ব নোৱাৰিম সেইখিনি ইনভেষ্টিগেশ্যন চলি আছে আৰু পৰিয়ালবৰ্গৰ পৰা একো কোৱা নাই নিছা নাই পৰিয়ালবৰ্গৰ এতিয়া তেখেতৰ দেউতাক আহি পাইছে গতিকে সেইখিনি আমি ষ্টেটমেণ্ট লৈ আছোঁ পিছত কিবা গম পালে আমি জনাম এইখিনি আমাৰ 12 নম্বৰ ৱাৰ্ড হয়